নমস্কাৰ, হেল্ল', গুড মৰ্ণিং। আজি আপোনালোকক মই কটন কেঁচা পাটৰ দুটা চিৰিজ একেলগে দেখাম। প্ৰথমতে নৰ্মেল গুণা ৱাৰ্ক, সূতা ৱাৰ্কত দেখাম। তাৰপিছত কেইযোৰমান নতুনকৈ ৰিষ্টক হৈ আহিছে টচৰ সূতাৰ ৱাৰ্ক কৰা যে মাজতে দেখাইছিলোঁ তেনেকুৱাবোৰ দেখাম। প্ৰথম যোৰাটো দেখাই আছোঁ ৰেড কালাৰত, সম্পূৰ্ণ একদম পিয়ৰ ৰেড কালাৰ। তাৰ ওপৰতে চিলভাৰ গুণা আৰু ৰয়েল ব্লু সূতাৰ ৱাৰ্ক কৰা হৈছে আৰু ইয়াতে দুটা চিৰিজো থাকিব, পদ্মিনীত কেঁচাপাত বোৱা থাকিব আৰু মাৰ্চাৰাইজত কেঁচাপাত বোৱাও থাকিব। আপোনালোকে জানে দুটাৰে প্ৰাইচ বেলেগ বেলেগ হয়। প্ৰথম যোৰাটো দেখাই আছোঁ, এই যোৰাটো খুব ধুনীয়া কোৱালিটি, চাওক পিয়ৰ ৰেড কালাৰত। এইখন থাকিব আপোনাৰ মেখেলা, ফুল ব্ৰকেট ডিজাইন, 3500। মই প্ৰত্যেক কেইযোৰৰ প্ৰাইচ মেনশ্যন কৰি দিম, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি বুকিং কৰিব পাৰিব। এইখিনি থাকিব ছাইড বৰ্ডাৰ, এখন আহিব মেখেলা, ফুল ৱাৰ্ক কৰা মেখেলাত, আৰু এখন থাকিব চাদৰখন। 3500ত এই যোৰাটো বুকিং কৰিব পাৰিব। নেক্সট যোৰাটো দেখাই আছোঁ পাৰ্পল কালাৰত। এইযোৰ মই চিমিলাৰ এযোৰ আপোনালোকক নুনি কটনতো দিছিলোঁ, নুনি কটনযোৰ 2600ত দিছিলোঁ, আৰু এইযোৰ হৈছে চিমিলাৰ পেটাৰ্ণতে কেঁচাপাত কটনত আহিছে। এইবাৰ প্ৰাইচ আহিব একেই, 3500। এইকেইটা থাকিব ছাইড বৰ্ডাৰ, গুণা ৱাৰ্কত মেখেলা হেভিকে থাকিব, আৰু এইখন আহিব চাদৰ। ৰেড কালাৰত আৰু এটা অপশ্যনছ দেখাই দিওঁ, আগৰযোৰ চিলভাৰ গুণাৰ আছিলে, এইযোৰ আহিব আপোনাৰ গল্ডেন গুণাতে। প্ৰাইচ আহিব একেই, 3500, 3500 টকাতে বুকিং কৰিব। এইখন থাকিব মেখেলা, আৰু গুণাৰ কোৱালিটি ভাল, কিন্তু তথাপি আপোনালোকে কাপোৰখিনি যেতিয়া ধুই দিব একদম চফ্টলি ধুব, ধুই কিনে চেপি নিদিব। কেঁচাপাত কটনৰ কাপোৰ আৰু নুনি কটনৰ কাপোৰ জানে বহুত মৰমেৰে ৰাখিব লাগে। নেক্সট কালাৰ অপশ্যনছ দেখাই আছোঁ পিংক। এই কাপোৰযোৰ আমি আগতেও দেখাইছিলোঁ, ফেমাছ এটা ডিজাইন আছিলে, পিংকতে গল্ডেন গুণা আৰু ৰাণী পিংক সূতাৰ ৱাৰ্ক কৰা। প্ৰাইচ আহিব 3500, 3500 টকাতে বুকিং কৰিব। এইখিনি অলপ হেভি মেখেলাৰ ওপৰত আছিলে, এইখন আহিব ব্লাউজ পিচ, স্লিভছৰ পাৰিটো বহলকে দিয়া আছে, 3500। নেক্সট এটা যোৰা দেখাই আছোঁ, এইযোৰ কালাৰটো খুব ধুনীয়া, পিকক ব্লু, পিকক গ্ৰীণ নিচিনা কালাৰ, তাৰ ওপৰতে চিলভাৰ গুণা আৰু ৰাণী কালাৰ সূতাৰে মিনা কৰা হৈছে। এই কাপোৰযোৰো আপোনালোকে 3500ত বুকিং কৰিব পাৰিব। কি ধুনীয়া লাগিছে ফিনিচিং, চাওক ছাইড বৰ্ড, ব্লাউজৰ স্লিভছৰ পাৰি এইখন, আৰু এইখন আহিব মেখেলা। কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া, 3500 টকাত বুকিং কৰিব। নেক্সট দেখাই আছোঁ এইযোৰ ৱাইন কালাৰ, এইযোৰো খুব ধুনীয়া, ৱাইন কালাৰত মাল্টি কালাৰ বুটা ৱাৰ্ক কৰা হৈছে, গ্ৰীণ, য়েল্লো, চিলভাৰ মিনা ৱাৰ্ক আছে বুটাৰ ভিতৰত, আৰু এইখন থাকিব আপোনাৰ মেখেলাখন। এই যোৰাটো আপোনালোকে 3500তে বুকিং কৰিব পাৰিব। ছাইড বৰ্ডাৰ ব্লাউজ পিচ কিন্তু আছে, মাজে মাজে মই পাহৰি যাওঁ দেখাবলৈ, এইকেইটা ছাইড পট্টি আৰু ব্লাউজ পিচ। নেক্সট যোৰাটো দেখাই আছোঁ, এইযোৰো 3500, 3500 টকাতে বুকিং কৰিব। আঁচলৰ ডিজাইনটো হেভি আৰু মেখেলাখনো এনেকুৱাই হেভি থাকিব। কালাৰটো খুব ধুনীয়া, কিন্তু বাদামী ৰঙৰ ওপৰত আছে, মেখেলা ব্ৰকেটত থাকিব, 3500, 3500 টকাত বুকিং কৰিব। নেক্সট যোৰাটো দেখাই আছোঁ, এইযোৰ হৈছে ডুৱেল টোনৰ ওপৰত যাব, এইযোৰত হৈছে চি গ্ৰীণৰ ওপৰত এটা পিংকি ৰেডিছ কালাৰ বৈ দিছে। দিছ ইজ দ্য কালাৰ উইথ ডুৱেল টোন। প্ৰাইজ ইজ চেম, 3500। কটন কেঁচাপাত হেণ্ডমেডৰ হয়, এইখিনি কিন্তু মাৰ্চাৰাইজত কেঁচাপাত বোৱা। 3500ত এই যোৰাটো বুকিং কৰিব পাৰিব। ৰেগুলাৰ পিন্ধিবৰ কাৰণেও ভাল, এইখিনি অকেশ্যনেলিও পিন্ধিব পাৰে, সম্পূৰ্ণ হাতে বোৱা কাপোৰ। এতিয়া দেখক এই কাপোৰযোৰ, এই কাপোৰযোৰ ছেইম ডিজাইন আপোনালোকে আমাৰ ওচৰত তিনিটা কোৱালিটিতে পাব। মই দেখাই থকাযোৰ কেঁচাপাত কটনৰ হয়, কপৌ ফুল এটা ফেমাছ ডিজাইন, বহুত কাপোৰতে হৈছে। একজেক্ট ছেইম ৰেডৰ ওপৰতে এইখিনি কম্বিনেশ্যনতে আপোনালোকে আমাৰ ওচৰত কটন বাই কটন পাব এট দ্য প্ৰাইজ অফ 1850, আৰু ডাই ৱাছ কটন পাব এট দ্য প্ৰাইজ অফ 1750, আৰু এইযোৰ হ'ব 3500। যদি এই কাপোৰযোৰৰ বেলেগ সূতাৰ কাপোৰ চাব বিচাৰে আপোনালোকে আমাক হোৱাটছএপ কৰিব, আমি ফটোজ দি দিম। ছেইম ডিজাইন হ'ব, কোৱালিটি বেলেগ থাকিব। দিছ ইজ 3500, 3500 টকাত বুকিং কৰিব, মাৰ্চাৰাইজত কেঁচাপাত বোৱা। নেক্সট এইযোৰ হ'ব ৰাণী কালাৰত, চিমিলাৰ কপৌ ফুল ডিজাইন, ৱাও ব্ৰাইট ৰাণী কালাৰ, য়েল্লো আৰু চিলভাৰ গুণা ৱাৰ্ক কৰা, 3500তে বুকিং কৰিব। এইখন আহিব মেখেলা, আৰু তলৰ পাৰিটো বহলকে নাই দিয়া, একদম চিম্পুলত আছে, ছাইড বৰ্ডাৰ ব্লাউজ পিচ, 3500। নেক্সট এই যোৰাটো আপোনালোকক আগতে মই হোৱাইটত দেখাইছিলোঁ, মাজতে মাল্টি কালাৰ ৱাৰ্ক কৰা। হোৱাইট কাপোৰযোৰ আকৌ ৰেডি হৈ আছে, আহিলে দেখাম। আৰু এইযোৰ হৈছে ৱাইন কালাৰত, 3500 টকাতে এই কাপোৰযোৰো বুকিং কৰিব। মেখেলা সম্পূৰ্ণ হেভিকে ৱাৰ্ক কৰা, লগতে থাকিব ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, আৰু এইখন আহিব চাদৰখন। 3500তে বুকিং কৰিব। লগতে দেখাই দিওঁ টচৰ সূতাৰে ৱাৰ্ক কৰা কেঁচাপাত কটনৰ কি কি কালেকশ্যন ৰিষ্টক হৈছে। এইখিনি 4800, 4800।
মই ইয়াৰ লগতে 5000ৰো 2-3টা যোৰা দেখাইছিলোঁ। 5000ৰ যোৰাকেইটা এভেইলেবল হোৱা নাই। 4800ৰ খিনি হৈছে, এইখিনি বুকিং কৰক। 4800 পিয়ৰ টচৰ ৱাৰ্ক কৰা হৈছে। গোটেই কাপোৰযোৰত যিমান ৱাৰ্ক চাই আছে টচৰ সূতাৰে কৰা হৈছে। 4800 কালাৰটো কি চোভাৰ চাওক। 4800 কালাৰ অপশ্যনছ বিলাক চাই লওক। নেক্সট ওৱান ইজ এ পিংক 4800 বৰ্ডাৰ লাইনটো ফুল্লি টচ সূতাৰে ৱাৰ্ক কৰা। এইখন আহিব মেখেলা ফুল ব্ৰকেট 4800ত বুকিং কৰিব। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লৈ ৰাখক আৰু ওপৰত দিয়া হোৱাটছএপ নম্বৰটো এবাৰ মিলাই ল'ব 8876385120। কটন কেঁচা পাটৰ ওপৰত পিয়ৰ টচৰ সূতাৰে কাম কৰা হেণ্ডমেড কাপোৰ 4800 টকাত বুকিং কৰিব। ছাইড বৰ্ডাৰ ব্লাউজ পিচ। এই কাপোৰযোৰ দুটা প্ৰাইজতে বৰ্তমান আহি আছে 48 আৰু 5000। এইখন থাকিব মেখেলাৰ ৱাৰ্কটো আৰু অলপ কম কৰি দিলে বা বুটা ষ্টাইলত আহি গ'লে কিন্তু এই কাপোৰযোৰ আৰু অলপ কম আহি যাব। কিন্তু এনেকুৱা হেভি ৱাৰ্ক কৰাবোৰ কিন্তু 48 আৰু 5000তে আহিব। এইখিনি ছাইড বৰ্ডাৰ ব্লাউজ পিচ। আজি মই যিকেইযোৰ টচৰ সূতাৰ ৱাৰ্ক কৰা কাপোৰ দেখাই আছোঁ গোটেই কেইযোৰ 4800তে হ'ব। 4800 এইযোৰ হ'ব এযোৰ ধুনীয়া পেৰট গ্ৰীণ কালাৰ ব্ৰাইট কালাৰ টচৰ সূতাৰ ৱাৰ্ক কৰা কটন কেঁচা পাটৰ ওপৰত 4800ত বুকিং কৰিব। এইখন থাকিব মেখেলাখন 4800 আৰু 2-3টা কালাৰ অপশ্যনছ আছে চাই লওক তাৰপিছত বুকিং কৰিব। নেক্সট কালাৰো এযোৰ গ্ৰীণ কালাৰ। আগৰযোৰ পেৰট গ্ৰীণ আছিলে, এইযোৰ লাইট গ্ৰীণত আছে 4800। এই কাপোৰ কেইযোৰ অলপ এজেড লেডিছেও পিন্ধিব পাৰিব আৰু এইখিনি টচৰ সূতাৰ ৱাৰ্ক কৰাবোৰ ৰেগুলাৰ ৱেৰতকে আপোনালোকে পাৰ্টি ৱেৰতে বেছি ভাল হ'ব। পাৰ্টি ৱেৰ হিচাপে ল'ব পাৰে। 4800 টকা 4800। ৰেডি টু ৱেৰ কৰালে জানে 300 ৰুপিজ এক্সট্ৰা হ'ব আৰু অসমৰ ভিতৰত শ্বিপিং চাৰ্জেছ এক্সট্ৰাকে নালাগে। 4800 টকাৰ আৰু এটা কালাৰ চি গ্ৰীণ। ইয়াতে ৰেড কালাৰ মিনা ৱাৰ্ক কৰা হৈছে কাপোৰযোৰত আৰু গল্ডেন কালাৰ যিমান চাই আছে চব টচৰ সূতাৰ কাম কৰা। দিছ ইজ দ্য লাষ্ট ওৱান আজিৰ ভিডিঅ'ৰ। এই কালাৰটো অলপ এজেড লেডিজকে খুব ধুনীয়া দেখাব। 4800 টচৰ সূতাৰ ৱাৰ্ক কৰা গোটেই কাপোৰযোৰত এইখন থাকিব মেখেলা লগতে ব্লাউজ পিচ চাইড পাৰি আছে। এনেকুৱাই ধুনীয়া ধুনীয়া কালেকশ্যনছ লৈ আমি অতি সোনকালে লগ পাম। চাব বিচাৰিলে নতুন কালেকশ্যনছ বিলাক আমাৰ পেজটো ফ'ল' কৰি ৰাখিব পাৰে। থেংক ইউ।